ৰাজ্যজুৰি কৃষক নেতাৰ মুক্তিৰ দাবীত প্ৰতিবাদ দেৰগাঁৱত মুণ্ডন তেজেৰে লিখি প্ৰতিবাদ নুমলীগড় মৰিয়নীত মানৱ শৃংখল কৃষিভূমিত প্ৰতিবাদী ৰূপত কৃষক কৃষিভূমিৰ পৰাই চৰকাৰক হুংকাৰ এইসকল কৃষকৰ জয় আই অসম অখিল গগৈ মুক্তি দিয়ক অখিল গগৈ মুক্তি দিয়ক অখিল গগৈৰ মুক্তিৰ দাবীত এই প্ৰতিবাদ মৰিয়নীৰ ভেলগুৰিৰ কৃষকৰ চৰকাৰৰ অন্যায় অবিচাৰৰ প্ৰতি প্ৰচণ্ড ক্ষোভ এইসকল কৃষকৰ ৰাজ্যত লৰা ৰজাৰ শাসন চলোৱাৰ কথা সদৰি কৰি এইসকল কৃষকে ন ভুই ৰোৱা সময়তে কৰিলে প্ৰতিবাদ আমি অখিল গগৈ ডাঙৰীয়াৰ আদৰ্শৰে আমি এই কৃষি কাৰ্য কৰিবলৈ লৈছোঁ আৰু আমি এটা কথা এতিয়া কৈছোঁ এই প্ৰাগ নিউজৰ জৰিয়তে সকলো অসমবাসী ৰাইজক এটা কথা জনাওঁ যে এতিয়া যিখন ভূমি আইন বৰ্তমান চৰকাৰে হেৰি কৰিছে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমাৰ যিজন লৰা ৰজা বুলি কয় অসমৰ মুখ্যমন্ত্ৰী বৰ্তমান লৰা ৰজা এজনৰ হাতত পৰি আছে এনেকুৱা এজন মুখ্যমন্ত্ৰীৰ পৰা অসমে আৰু ইয়াতকৈ অধিক কিবা বিচাৰিব পাৰে বুলি মই নাভাবোঁ এনেকুৱা এজন মানুহক কোনোবাই মাওবাদী সজাব এই কথাটো কেতিয়াও মানি ল'ব নোৱাৰোঁ আমি ইয়াৰ পৰাই দাবী উত্থাপন কৰিছোঁ এই কৃষিভূমিৰ পৰাই আমি দাবী উত্থাপন কৰিছোঁ এই নভূই উৎসৱৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ অখিল গগৈক বিনা চৰ্তে মুক্তি দিব লাগিব প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'লে জীয়ৰী বোৱাৰী আইতাও মই আজি ওলাই আহিছোঁ দেখিছোঁ ইমানখিনি মানুহে মোৰ খুৰী হওক বৌ হওক আইতা হওক সকলোৱে লগে ভাগে কৰিছে এইখিনি কাৰ বাবে কৰিছে অখিল গগৈৰ মুক্তিৰ বাবে কৰিছে অখিল গগৈ হৈছে কৃষক মুক্তি তেওঁৰ কাৰণে আমি যুঁজিব লাগিব প্ৰতিবাদ কৰিব লাগিব এই দৃশ্য দেৰগাঁৱৰ অঞ্চলটোত কৃষক মুক্তি ছাত্ৰ মুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ দেৰগাঁও নগৰত মানৱ শৃংখল কাৰ্য হাতত ব্লেডেৰে কাটি কৃষক নেতাজনক মুকলিৰ দাবীত তেজেৰে লিখিলে মুক্তি সংগ্ৰাম সমিতিৰ দেৰগাঁৱত মানৱ শৃংখলৰ জৰিয়তে চৰকাৰখনক ক'ব বিচাৰিছোঁ যে আপোনাৰ ৰাজনৈতিক আক্ৰোশ আপুনি বন্ধ কৰক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপুনি এইদৰে ৰাজনৈতিক আক্ৰোশ আৰু প্ৰতিহিংসাৰ জুই জ্বলাই ৰাখিব খুজিলে কিন্তু অসমৰ পৰিস্থিতি ভয়াৱহ হ'ব সমূহীয়া মুণ্ডন কাৰ্যসূচীৰে এইদৰে তীব্ৰ প্ৰতিবাদ নুমলীগড় ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে আজচাই মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচীৰে সাব্যস্ত কৰিলে প্ৰতিবাদ চৰকাৰে অখিলক মাওবাদী সজোৱা কাৰ্যক গৰিহণা দি অনাগত সময়ত জংগী আন্দোলনৰ হুংকাৰ এইসকল প্ৰতিবাদকাৰীৰ সকলোৱে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এটাই কথা ক'ব খুজিছে যে জনতাৰ কণ্ঠ অখিল গগৈৰ ওপৰত ষড়যন্ত্ৰ বন্ধ কৰক অখিল গগৈক অতি সোনকালে মুক্তি কৰি দিয়ক অখিল গগৈক ৰিলিজ নিদিয়া পৰ্যন্ত আমি এনেকুৱা ধৰণৰ সংগ্ৰাম চলাই থাকিম চৰকাৰে যি অখিল গগৈৰ ওপৰত যি নিৰ্যাতন চলাই আছে সেই নিৰ্যাতন খুব বেছি দিন নচলিব আজি অখিল গগৈ ডাঙৰীয়াক তেখেতক মাওবাদী সজাই আজি জেলত ভৰাই ৰাখিছে আমগুৰিত কৃষক নেতাজনৰ আশু-আৰোগ্য কামনা ন্যায় প্ৰদান আৰু মুক্তিৰ দাবীত ৰাজহুৱা বন্তি প্ৰজ্বলন ভকত বৈষ্ণৱৰ অখিল গগৈৰ কাৰণে সকলো ৰাইজে নামঘৰত বন্তি দি প্ৰাৰ্থনা কৰা হৈছে অখিল গগৈ যিজনে অসমীয়াৰ হকে সদায় মাত মাতি আহিছে তেখেতৰো কৰোণা হৈছে তাৰ বাবে আমি আজি সমস্ত ৰাইজে কৰপুতে ভগৱন্তৰ ওচৰত আমি সেৱা জনাইছোঁ মুঠৰ ওপৰত ৰাজ্যজুৰি এতিয়া কৃষক নেতাজনৰ মুক্তিৰ প্ৰতিবাদৰ জোৱাৰ জয় আই অসম অখিল গগৈ মুক্তি দিয়ক কিন্তু চৰকাৰে বুজি পাবনে এই প্ৰতিবাদৰ ভাষা ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ